হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰ উপস্থিত হৈছোহি তোমালোকৰ লগত আলোচনা কৰিবলৈ দশম শ্ৰেণীৰ বিজ্ঞান। আৰু আমি আলোচনা কৰি থকা পাঠটো হৈছে আমাৰ ৩ নম্বৰ পাঠ। সেয়া হৈছে ধাতু আৰু অধাতু। আৰু এই পাঠটোৰে আমি আলোচনা কৰি আছিলোঁ আমাৰ বিশেষ এটা বিষয়, সেয়া হৈছে আয়নীয় যৌগ কেনেদৰে গঠন হয়। ইতিমধ্যে পূৰ্বৰ ভিডিঅ'সমূহত তোমালোকে দেখিবলৈ পাইছিলা যে কেনেদৰে আয়ন গঠন হয় আৰু সেই আয়নৰ মাজত ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত হোৱা আকৰ্ষণীয় বলৰ ফলত এই আয়নসমূহ লগ লাগি যায়, অৰ্থাৎ বিপৰীতমুখী আয়নসমূহ লগ লাগি এটা যৌগ গঠন কৰে। সেই যৌগসমূহৰ নামেই হৈছে আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ। আজি আমি পুনৰ আন এটা আয়নীয় যৌগৰ বিষয়ে আলোচনা কৰিম, কেনেদৰে ই গঠন হয় আৰু কেনেদৰে ইলেক্ট্ৰন আদান প্ৰদান কৰে। আৰু সেই আয়নীয় যৌগটো হৈছে ছ'ডিয়াম অক্সাইড। আহাচোন ছাত্ৰ ছাত্ৰীসকল, বৰ্ডলৈ চাওঁ আৰু জানিবলৈ চেষ্টা কৰোঁ কেনেদৰে আয়নীয় যৌগ যিটো ছ'ডিয়াম অক্সাইড গঠন হৈছে। প্ৰথমতে আমি আলোচনা কৰোঁ ছ'ডিয়াম, যাৰ পাৰমাণৱিক সংখ্যা হৈছে 11, সজ্জা হৈছে 2, 8, 1। নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ হৈছে নিয়ন, পাৰমাণৱিক সংখ্যা 10 আৰু ইলেক্ট্ৰনীয় সজ্জা হৈছে 8। আনহাতে আমি অক্সিজেনক চাওঁ, পাৰমাণৱিক সংখ্যা হৈছে 8, ইলেক্ট্ৰনীয় সজ্জা 2, 6। নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ হৈছে নিয়ন, পাৰমাণৱিক সংখ্যা 10 আৰু সজ্জা হৈছে 8। এতিয়া ভালদৰে যদি আমি চাওঁ ছাত্ৰ ছাত্ৰীসকল, যে ছ'ডিয়ামে যিহেতু নিয়নৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ চেষ্টা চলাইছে, এতেকে ইয়াৰ যদি সজ্জালৈ মন কৰোঁ তেনেহ'লে দেখি পাম যে 2, 8, 2, 8 আগৰে পৰা আছে। যদি কেনেবাকৈ ছ'ডিয়ামে নিজৰ বৰ্হিখোলত থকা একমাত্ৰ যোজক ইলেক্ট্ৰনটো এৰি দিব পাৰে বা ত্যাগ কৰিব পাৰে, তেনেহ'লে লগালগ ই নিয়নৰ সজ্জাটো লাভ কৰিব। ঠিক এইফালে যদি চাওঁ, অক্সিজেনৰ নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবলৈ হ'লে দুটাকৈ ইলেক্ট্ৰন কম হৈ আছে, অৰ্থাৎ অক্সিজেনৰ প্ৰয়োজন 2টা ইলেক্ট্ৰনৰ। আৰু আনহাতে ছ'ডিয়ামে ত্যাগ কৰিবলগীয়া ইলেক্ট্ৰনৰ সংখ্যা হৈছে 1টা। এতিয়া কি কৰিব যে ছ'ডিয়ামে এটাহে ত্যাগ কৰিব আৰু সেই এটা ইলেক্ট্ৰন অক্সিজেনে গ্ৰহণ কৰিব। কিন্তু অক্সিজেনৰ কেইটা প্ৰয়োজন? অক্সিজেনৰ 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন। এটা ইলেক্ট্ৰন ল'লে ই নিয়নৰ সজ্জা লাভ কৰিবলৈ সক্ষম নহ'ব। সেই হেতুকে এতিয়া সমস্যা আহিল, কি কৰিব? এতেকে কি হোৱা যাব যে অক্সিজেন পৰমাণু এটাই 2টা ছ'ডিয়াম পৰমাণুৰ লগত বিক্ৰিয়া কৰিব। তেতিয়া 2টা ছ'ডিয়ামে এৰি দিয়া এটা এটাকৈ ইলেক্ট্ৰনৰ গ্ৰহণ কৰি অক্সিজেনে নিয়নৰ সুস্থিৰ ইলেক্ট্ৰনৰ সজ্জা লাভ কৰিব আৰু ইতিমধ্যে ছ'ডিয়াম পৰমাণুকেইটাও সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ সক্ষম হ'ব। আহাচোন চাওঁ আমি কেনেদৰে এই গোটেই কাৰ্যটো সম্পাদিত হয়। ছ'ডিয়ামে ইয়াত 2টা ছ'ডিয়াম পৰমাণু আহিব, আহি এটা অক্সিজেন পৰমাণুৰ লগত বিক্ৰিয়া কৰিবলৈ চেষ্টা কৰিব। ইয়াত আমি এই দুয়োটা পৰমাণুৰে ইলেক্ট্ৰন ফুট চিত্ৰ আঁকি দিওঁ। ইয়াত বৰ্হিখোলত আছে 6টা যোজক ইলেক্ট্ৰন, 1, 2, 3, 4, 5, 6। আনহাতে এই ছ'ডিয়ামৰ আছে বৰ্হিখোলত একমাত্ৰ এটা যোজক ইলেক্ট্ৰন, যাক মই ৰঙা চিয়াঁহীৰে দেখুৱাইছোঁ। এতিয়া কি হ'ব যে দুয়োটা ছ'ডিয়ামে এটা এটাকৈ ইলেক্ট্ৰন এৰিব। এই ছ'ডিয়ামটোৱে এটা ইলেক্ট্ৰন এৰিলে 2, 8 হ'ল সজ্জা। আন এটা ছ'ডিয়ামে ইলেক্ট্ৰন এৰি নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবলৈ সক্ষম হ'ল। এই যে ইলেক্ট্ৰন এৰি দিলে, এই ইলেক্ট্ৰনটো কোনে গ্ৰহণ কৰিব? অক্সিজেনে গ্ৰহণ কৰিব। সেইবাবে মই অক্সিজেনক মাজত ৰাখিছোঁ আৰু ইয়াত আগৰে পৰা 6টা ইলেক্ট্ৰন আছিল, 1, 2, 3, 4, 5, 6। তাৰে এটা লাভ কৰিছে কাৰ পৰা? এই ছ'ডিয়ামে এৰি দিয়া ইলেক্ট্ৰন লাভ কৰিছে আৰু আনটো ছ'ডিয়ামে এৰি দিয়া ইলেক্ট্ৰন লাভ কৰিছে। এই যে নতুনকৈ 2টা ইলেক্ট্ৰন দুই ফালৰ পৰা পালে,
ইয়াৰ ফলত অক্সিজেন পৰমাণুৱে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সুস্থিৰ সজ্জা লাভ কৰিবলৈ সক্ষম হ'ল। কিন্তু এই যে ইলেক্ট্ৰন ত্যাগ কৰিলে বা ইলেক্ট্ৰন গ্ৰহণ কৰিলে, ইয়াৰ ফলত ইহঁতৰ কিছু পৰিৱৰ্তন আহিব। কি পৰিৱৰ্তন আহিব চাওঁচোন। যে ইয়াত প্ৰোটনৰ সংখ্যা কিমান আছিলে 11 আৰু ইয়াত ইলেক্ট্ৰনৰ সংখ্যা কিমান 2 8 10। অৰ্থাৎ আমি কি দেখিলো যে ধনাত্মক আধানৰ সংখ্যা বেছি। কেইটা বেছি? এটা। এটাকে সোডিয়াম পৰমাণুটোৱে এটা ধনাত্মক আধান লাভ কৰি এটা আয়নলৈ পৰ্যবেক্ষিত হ'ব। ঠিক তেনেদৰে এই সোডিয়ামটিও যেহেতু আন এটা ইলেক্ট্ৰন এৰি দিছে, এটাকে ইয়াৰো অৱস্থা একে হ'ব। 11টা প্ৰোটন আৰু 10টা ইলেক্ট্ৰন, যাৰ বাবে ই এটা ধনাত্মক আধান লাভ কৰিব। দুয়োটা সোডিয়াম পৰমাণু হৈ যাবগৈ সোডিয়াম আয়ন। এটাকে ই এটা সোডিয়াম আয়ন, এইফালেও সোডিয়াম আয়ন। এতিয়া এই সোডিয়াম পৰমাণু দুইটাই ত্যাগ কৰা ইলেক্ট্ৰন দুটা গ্ৰহণ কৰি অক্সিজেনৰো কিছু এটা পৰিৱৰ্তন আহিব। সেয়া হৈছে ইয়াত ইলেক্ট্ৰনৰ সংখ্যাৰ তাৰতম্য ঘটিব। আৰু আমি জানো অক্সিজেনৰ পাৰমাণবিক সংখ্যা 8, অৰ্থাৎ প্ৰোটনৰ সংখ্যা 8 আৰু ইলেক্ট্ৰনৰ সংখ্যা আমি কি দেখিছোঁ 2 8 10। অলপ আগতে ইলেক্ট্ৰন গ্ৰহণ নকৰাৰ আগতে অক্সিজেন পৰমাণুৰ ইলেক্ট্ৰন আছিল কেইটা 2 6 8। ইয়াত কিন্তু এতিয়া 10 হ'লগৈ, অৰ্থাৎ ঋণাত্মক আধানৰ সংখ্যা বাঢ়ি গ'ল। কেইটা বাঢ়ি গ'ল? 8টাতকৈ 2 বেছি হৈ আছে। এটাকে ই 2টা আধান লাভ কৰিব, ঋণাত্মক আধান লাভ কৰিব। এতিয়া ছাত্ৰ ছাত্ৰীসকল এটা কথা মন কৰিছা যে এই হওঁতে পৰমাণু 3টা আছে, কিন্তু আধানৰ পৰিমাণ সমান। 2টা ঋণাত্মক আধান আৰু 2টা ধনাত্মক আধান। সম পৰিমাণৰ বিপৰীতধৰ্মী আধানৰ মাজত এক আকৰ্ষণীয় বলে ক্ৰিয়া কৰে, যি আকৰ্ষণীয় বলে এই তিনিওটা পৰমাণুক বান্ধি ৰাখি থয়। এই যি আকৰ্ষণীয় বলটো হৈছে আয়নৰ মাজত সৃষ্টি হোৱা আকৰ্ষণীয় বল, তাকে আমি কওঁ আয়নীয় বান্ধনি বা ইলেক্ট্ৰযোজী বান্ধনি। আৰু ইয়াৰ ফলত কি হ'ব, এই সোডিয়াম পৰমাণু দুটা অক্সিজেন পৰমাণু এটাৰ লগত বান্ধ খাই যাব। 2টা ধনাত্মক আৰু 2টা ঋণাত্মক। এই যে আয়নীয় যৌগ, এই যে আয়নীয় বান্ধনি এটাৰ ফলত যিটো যৌগ সৃষ্টি হ'ল, যাৰ নাম হৈছে সোডিয়াম অক্সাইড, এই সোডিয়াম অক্সাইডটো হৈছে এটা আয়নীয় যৌগ। এটাকে মই 3টা উদাহৰণ দিলোঁ ছাত্ৰ ছাত্ৰীসকল, যে যেতিয়া প্ৰথমটো আগৰ ভিডিঅ'ত মই এটা কথা দেখুৱাইছিলোঁ উদাহৰণ, সেইটো হৈছে কেনেদৰে দুয়োটা পৰমাণুৱে সম পৰিমাণৰ ইলেক্ট্ৰন গ্ৰহণ কৰি ত্যাগ কৰি কেনেদৰে আয়নীয় যৌগ গঠন কৰে। তাৰ পাছত দেখিলোঁ এটাই 2টা ইলেক্ট্ৰন ত্যাগ কৰে আৰু আন 2টা পৰমাণুৱে আহি সেই এৰি দিয়া ইলেক্ট্ৰন গ্ৰহণ কৰে। আৰু আজি মই দেখুৱালোঁ কেনেদৰে 2টা বেলেগ পৰমাণুৱে এটা এটাকৈ ইলেক্ট্ৰন এৰি দিয়ে আৰু সেই 2টা ইলেক্ট্ৰন গ্ৰহণ কৰে আন বেলেগ এটা পৰমাণু, অৰ্থাৎ 3টা পৰমাণুৰ সংযোগ হোৱাটো মই দেখুৱাইছোঁ। তো এনেদৰেই আয়নীয় যৌগ গঠন কৰে। মই কথাটো কৈ দিছোঁ যে আয়নীয় যৌগ গঠন কৰিবলৈ হ'লে এটা ধাতু আৰু এটা অধাতু পৰমাণু লাগিব। ধাতুৰ পৰমাণুটোৱে নিজৰ বহিঃখোলত থকা 1 2 বা 3টা ইলেক্ট্ৰন ত্যাগ কৰিব আৰু সেই ত্যাগ কৰা ইলেক্ট্ৰন কেইটা অধাতব পৰমাণুৱে গ্ৰহণ কৰিব, অৰ্থাৎ অধাতব পৰমাণুৱে সেই ইলেক্ট্ৰন 1 2 বা 3টা ইলেক্ট্ৰন গ্ৰহণ কৰিব। এই ইলেক্ট্ৰন ত্যাগ কৰা আৰু গ্ৰহণ কৰাৰ ফলত দুয়োটা পৰমাণু, অৰ্থাৎ ধাতু আৰু অধাতু পৰমাণু কেইটাই নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিব। আৰু সেই হেতুকে ইলেক্ট্ৰন ত্যাগ কৰা পৰমাণুকেইটা, ধাতব পৰমাণুকেইটাই ধনাত্মক আয়নলৈ পৰ্যবেক্ষিত হ'ব আৰু ইলেক্ট্ৰন গ্ৰহণ কৰা অধাতব পৰমাণুকেইটাই ঋণাত্মক আয়নলৈ পৰ্যবেক্ষিত হ'ব। এই বিপৰীতমুখী, অৰ্থাৎ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত এক আকৰ্ষণ বলে ক্ৰিয়া কৰিব, যাৰ নাম হৈছে আয়নীয়
বান্ধনি বা ইলেক্ট্ৰযোজী বান্ধনি, যি এই বিপৰীতমুখী আয়নক বান্ধি এটা যৌগলৈ ৰূপান্তৰিত কৰিব। এতেকে যিবোৰ যৌগ আয়নীয় বান্ধনি গঠন হোৱাৰ ফলত উৎপন্ন হয়, সেই যৌগসমূহকে আমি কি বুলি কওঁ? আয়নীয় যৌগ। এতেকে মই আয়নীয় যৌগৰ সংজ্ঞাটো বোৰ্ডত লিখি দিছোঁ। যিবোৰ যৌগ আয়নীয় বান্ধনি গঠনৰ ফলত উৎপন্ন হয়, সেইবোৰ যৌগকে আয়নীয় বা ইলেক্ট্ৰযোজী যৌগ বোলা হয়। এতিয়া এটা কথা মন কৰিবা ছাত্ৰ ছাত্ৰীসকল, যে এই আয়নীয় যৌগত সদায় ধাতু আৰু অধাতু থাকে। ইয়াত অধাতু কেতিয়াও নাথাকিব। যেনে ধৰা সোডিয়াম ক্লোৰাইড, ধাতু অধাতু। এটা নিয়ম আছে যে ধাতব আয়নটো সদায় আগত লিখা হয় আৰু অধাতব আয়নটো পাছফালে লিখা হয়। মেগনেছিয়াম ক্লোৰাইড, ক্যালসিয়াম অক্সাইড, জিংক ক্লোরাইড, অ্যালুমিনিয়াম ক্লোরাইড, অ্যালুমিনিয়াম সালফেট, তাৰপিছত লিথিয়াম ফ্লোরাইড, ক্যালসিয়াম সালফাইড, এইবোৰ যিমানবিলাক আছে তোমালোকে দেখিবলৈ পাবা যে প্ৰথমটো সদায় ধাতু আৰু তাৰ পাছত থকাটো হৈছে অধাতু। এতেকে ছাত্ৰ ছাত্ৰীসকল এইটো কথা মন কৰিবা যে যেতিয়া তোমালোকক বাছিবলৈ দিয়া হয়, নিৰ্দিষ্ট কেইটামান সংকেত দিয়া থাকিব, তাৰ ভিতৰৰ পৰা তোমালোকে বাছি উলিয়াব লাগে কোনকেইটা আয়নীয় যৌগ আৰু কোনকেইটা সহযোজী যৌগ। যিসমূহ যৌগত ধাতু আৰু অধাতু থাকিব সেইসমূহ হৈছে আয়নীয় যৌগ, আৰু যিসমূহ যৌগত কেৱল আৰু কেৱল অধাতুৰ পৰমাণু থাকিব সেইসমূহ হৈছে সহযোজী যৌগ। এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰোঁ আয়নীয় যৌগসমূহৰ বিশেষ কিছুমান ধৰ্মৰ বিষয়ে। আয়নীয় যৌগৰ বিশেষ কিছুমান ধৰ্ম আছে, আৰু প্ৰতিনিধিমূলকভাৱে মই এটা বিশেষ আয়নীয় যৌগলৈ তোমালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ। সেয়া হৈছে আমি সদায় ব্যৱহাৰ কৰি থকা খোৱা লৱণ বা খোৱা নিমখ, যিটো ৰাসায়নিকভাৱে হৈছে সোডিয়াম ক্লোৰাইড। তাৰ লগতে তোমালোকে বোধহয় দেখিছা তোমালোকৰ পৰীক্ষাগাৰবিলাকত বা তোমালোকৰ বিদ্যালয়ত থকা যি বিজ্ঞানাগাৰ আছে তাত তোমালোকে বোধহয় দেখিছা এটা নীলা ৰঙৰ লৱণ কপাৰ সালফেট, ধাতু আৰু অধাতু অংশ কপাৰ সালফেট। এতিয়া এই দুয়োটা লৱণ মনত ৰাখি আমি চাওঁ যে এই আয়নীয় যৌগকেইটা বৰ টান, নিমখ বৰ টান। আজিকালি অৱশ্যে এই নিমখ যিটো খোৱা নিমখ সেইবিলাক খুব মিহি গুড়ি, কিন্তু কেইবছৰমান আগলৈকে আজিৰ পৰা প্ৰায় 10-15 বছৰ আগত আমি গোটা গোটা নিমখ খাবলৈ পাইছিলোঁ, যিটো পাতত বন্ধা হিচাপে আমি কিনিবলৈ পাইছিলোঁ বা বজাৰত উপলব্ধ আছিল। এতিয়া সেই নিমখসমূহ গোটা চিকমিকাই থাকে আৰু বৰ টান। এতেকে আয়নীয় যৌগৰ প্ৰথমটো ধৰ্ম হৈছে যে ই গোটা চিকমিকাই থকা, অৰ্থাৎ স্ফটিকৰ দৰে, আৰু ইয়াৰ ঘনত্ব খুব বেছি আৰু খুব টান। কিয় টান? কাৰণ এই যে বিপৰীতধৰ্মী আয়নৰ সংযোগৰ ফলত সৃষ্টি হৈছে, এই বিপৰীতধৰ্মী আয়নৰ মাজত যিটো আয়নীয় বান্ধনি আছে বা আকৰ্ষণীয় বল আছে, এই আকৰ্ষণীয় বলটো অত্যন্ত শক্তিশালী, যাৰ বাবে ই গোটেই আয়নখিনিক
বৰ শক্তিশালীভাৱে বৰ টানকৈ ই বান্ধ খাই ৰাখি ধৰে। সেইবাবে ইহঁতবোৰ বৰ টান আৰু চিকমিকাই আৰু জেমেট্ৰিক আকাৰত ইহঁতে সজ্জিত হৈ থাকে বাবে ইহঁতে স্ফটিকৰ দৰে। এতেকে আয়নীয় যৌগবোৰ টান, গোটা আৰু স্ফটিকৰ দৰে। টান, গোটা আৰু স্ফটিকৰ দৰে। দ্বিতীয়টো এটা কথা মন কৰিছা, খোৱা লৱণটো তোমালোকে এচামুচ যদি পানীত এগিলাচ পানীত ডুবাই দিয়া আৰু গুলি দিয়া লগালগ ই গোল খাই যায়। অৰ্থাৎ ইহঁত পানীত সহজতে দ্ৰৱণীয়। কিন্তু আনহাতে আমি যদি মিঠাতেল হওঁ বা ঘি লওঁ বা ধৰা স্পিৰিট যিটো এটা এলকহল তাত যদি দিওঁ তেনেহ'লে ই গোল নাখায়। অৰ্থাৎ এই তেল, এলকহল এইবোৰ হৈছে জৈৱিক দ্ৰাৱক। এই জৈৱিক দ্ৰাৱকত এই আয়নীয় যৌগসমূহ দ্ৰৱীভূত নহয়, কিন্তু পানীত অতি সহজতে দ্ৰৱীভূত হয়। কিন্তু এলকহল, তেল ইত্যাদি জৈৱ দ্ৰাৱকত দ্ৰৱীভূত নহয়। তৃতীয়তে সোডিয়াম ক্লৰাইড, যিটো এটা প্ৰতিনিধিত্বমূলকভাৱে মই এটা আয়নীয় যৌগ লৈছোঁ। ই গোটা অৱস্থাত তাৰ মাজেৰে বিদ্যুৎ পৰিবাহিত কৰিব নোৱাৰে, অৰ্থাৎ ই বিদ্যুতৰ কুপৰিবাহী। কিন্তু দেখা গৈছে যে যেতিয়া ইয়াক পানীত দ্ৰৱীভূত কৰা হয় বা বিগলিত অৱস্থাত ই নিজে যদি গলি যায়, সেই বিগলিত অৱস্থাত, তৰল অৱস্থাত আৰু জলীয় দ্ৰৱণত ই বৰ সুন্দৰভাৱে বিদ্যুৎ প্ৰবাহিত কৰিব পাৰে। কাৰণ হৈছে যেতিয়া বিগলিত অৱস্থাত যেতিয়া সোডিয়াম ক্লৰাইড যেতিয়া গলি যায় বিগলিত অৱস্থাত, তেতিয়া ই আয়নলৈ বিভক্ত হৈ যায়। ঠিক তেনেদৰে পানীত যেতিয়া আমি মিহলাই দিওঁ তেতিয়াও এই সোডিয়াম ক্লৰাইড ভাগি এই আয়নলৈ পৰ্যবেক্ষিত হয়। এতিয়া এই বিপৰীতধৰ্মী আয়ন থকাৰ বাবে সেই বিগলিত অৱস্থাত অথবা জলীয় দ্ৰৱণত ই সহজতে বিদ্যুৎ প্ৰবাহিত কৰিব পাৰে। এয়া হৈছে আয়নীয় যৌগৰ আন এটা মুখ্য ধৰ্ম। সাধাৰণ গোটা অৱস্থাত ই বিদ্যুতৰ কুপৰিবাহী, কিন্তু বিগলিত অৱস্থাত অথবা জলীয় দ্ৰৱণত ই বিদ্যুতৰ কুপৰিবাহী। সেই হেতুকে এই আয়নীয় যৌগসমূহক বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰা হয়। চতুৰ্থ মুখ্য ধৰ্মটো হৈছে এই আয়নীয় যৌগসমূহৰ গলনাংক আৰু উতলাংক অত্যন্ত বেছি। পুনৰ তাৰ কাৰণটো কি? কাৰণ হৈছে ইহঁতক যিটো আকৰ্ষণীয় বলে ধৰি ৰাখিছে, বিপৰীত আধানযুক্ত আয়নসমূহক যিটো ৰাসায়নিক বান্ধোনে ধৰি ৰাখিছে, সেই বান্ধোনটো অত্যন্ত বেছি শক্তিশালী। এই বান্ধোনক ভাগিবলৈ হ'লে
ইয়াক অতি উচ্চ তাপমাত্ৰাৰ প্ৰয়োজন হয়। যেনে ধৰা এই আমি খোৱা লৱণক ইয়াক গলাবলৈ হ'লে আমাক তাপমাত্ৰা প্ৰয়োগ কৰিব লাগিব প্ৰায় 800 ডিগ্ৰী চেলচিয়াছ। গলি যোৱাৰ পাছত ইয়াক পুনৰ বাষ্পীভূত বা গলোৱাৰ অৱস্থাৰ পৰা পুনৰ আমি গেছীয় অৱস্থালৈ লৈ যাবলৈ হ'লে ইয়াক আৰু বেছি তাপমাত্ৰাৰ প্ৰয়োজন হ'ব, ধৰা 1413 ডিগ্ৰী চেলচিয়াছ। এতেকে এই তাপমাত্ৰা যথেষ্ট বেছি। এতেকে ইহঁতৰ সোডিয়াম ক্লৰাইডৰ আমাৰ গলনাংক হৈছে 800 ডিগ্ৰী চেলচিয়াছ আৰু উতলাংক হৈছে 1413 ডিগ্ৰী চেলচিয়াছ। অৰ্থাৎ ইমান তাপমাত্ৰাত ই গলি যাব আৰু ইমান তাপমাত্ৰাত ই উতলিবলৈ আৰম্ভ কৰিব। এতেকে ইহঁতৰ গলনাংক আৰু উতলাংক অতি বেছি। যেনে সোডিয়াম ক্লৰাইডৰ গলনাংক 800 ডিগ্ৰী চেলচিয়াছ, মই ইংৰাজীত লিখিছোঁ, আৰু উতলাংক 1413 ডিগ্ৰী চেলচিয়াছ। এয়াই হৈছে আয়নীয় যৌগসমূহৰ ধৰ্মসমূহ, মুখ্য ধৰ্মসমূহ। এতেকে আমি আজি এটা পৰ্যায়লৈ আহি উপনীত হৈছোঁহি, আৰু ইয়াত তোমালোকে গম পালা কেনেদৰে আয়নীয় যৌগ গঠন হয়, আয়ন কেনেদৰে গঠন হয়, আৰু এই আয়নীয় যৌগসমূহৰ ধৰ্মসমূহ কি তাৰ বিষয়ে আলোচনা কৰিলোঁ। আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰাৰ বিষয়টো হ'ব ধাতুসমূহৰ নিষ্কাশন। এই ধাতুসমূহৰ নিষ্কাশনৰ বিষয়ে তোমালোকে আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ দেখিবলৈ পাবা। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।